বাকী অসমীয়া ৰাজনৈতিক বিশ্লেষক কিন্তু সকলোকে চিনাকি কৰাই দিম প্ৰিয় দৰ্শক কিন্তু পোনপ্ৰথমে আমি যি বাতৰি প্ৰস্তুত কৰিছিলোঁ মুখ্যমন্ত্ৰী গুজৰাট ভ্ৰমণক লৈ সেই বাতৰি চাই লওঁ আহক তাৰপিছত আমি এই আলোচনা আগবঢ়াই লৈ যাম গুজৰাটত নিৰ্বাচনী বতৰ বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ বিজেপি শাসিত ৰাজ্যখনত অসমৰ মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ তাৰকা প্ৰচাৰক হিচাপে নিৰ্বাচনী প্ৰচাৰত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্ভাৱন কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ নতুন সূত্ৰ অসম গুজৰাটৰ সংযোগৰেই হ'ল নৰেন্দ্ৰ মোদী হয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে অসম বিখ্যাত চাহ গুজৰাট বিখ্যাত গাখীৰ আৰু এই দুইটা মিলিয়ে হ'ল মোদী असम में देश का सबसे ज्यादा साई पत्ती का उत्पादन होता है और देश का सबसे दूध गुजरात में उत्पादन होता है और दूध और चाय जब मिलते हैं तभी नरेंद्र मोदी होता है चाय और दूध मिलवाने का काम चाय वाला का होता है और वो नरेंद्र मोदी जी भारत का आत्मा को जोड़ने का काम में वो लगे हुए हैं ऐसे ही चाय बना के केवल সেয়াই নহয় গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসম গুজৰাটৰ ঐতিহাসিক সংযোগৰ কথাও আওৰালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰুক্মিণী হৰণৰ কথা উষা অনিৰুদ্ধৰ কথা असम अभी तो हम उत्तर पूर्व में 7 सिस्टर का नाम में जाना जाता हूँ लेकिन पहले हम एक ही आसाम था एक बड़ा आसाम था कृष्ण भगवान ने रुक्मिणी जी को विवाह उत्तर पूर्व से ही किया था तो गुजरात और हमारा संबंध दापर युग से ही है मतलब आज का संबंध नहीं है यह दापर का संबंध है फिर जब कृष्ण और रुक्मिणी जी का विवाह हुआ उसका बाद और स्टोरी आगे बढ़ते हैं कृष्ण जी का नाती होता है उनका नाम अनिरुद्ध और उषा हमारे आसाम का बेटी थे कभी उनको दिखाई नहीं हुआ था कभी बात भी नहीं सुना था लेकिन एक उस समय का टेलीपैथी से ही दोनों का बीच में प्यार मोहब्बत हो गया था और यहाँ से जाके तेजपुर में गया और उषा को शादी करके अनिरुद्ध ने गुजरात तक लेके आया केवल हिमন্ত বিশ্ব শৰ্মাই নহয় গুজৰাটত বিজেপিৰ ধাৰাসাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে গুজৰাটত দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী આટલું તમે કહેશો કે આપણા નરેન્દ્રભાઈ જામનગરને ગઠવાની તાકાત આપે છે દેશનું ભલું કરવા માટેની પ્રેરણા આપે છે અને એટલા માટે આ જામનગરના આપ સૌ સાથીઓને મારી વિનંતી છે গৃহমন্ত্ৰী অমিত শাহো ব্যস্ত হৈ পৰিছে গৃহ ৰাজ্যত જે કાશ્મીરને જુદા બંધારણ અને જુદા રાષ્ટ્રધ્વજ માટે અધિકાર આપતી હતી 370મી કલમને કોંગ્રેસિયાઓ જવાહરલાલ નહેરુની આ ભૂલને પોતાના વહાલા બાળકની જેમ પોતાના ખોરામાં રમાડ 5 ઓગસ્ટ 2019 નરેન્દ્રભાઈએ કલમના એક ઝટકે 370મી કલમ અને 35 હટાઈને કાશ્મીરને હંમેશા માટે ભારતમાં ભેળવવાનું કામ કર્યું প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাও ব্যস্ত গুজৰাটত জেপি নড্ডাই গুজৰাটত প্ৰচাৰ চলাই সমালোচনা মুখৰ হৈ পৰিছে আপৰ বিৰুদ্ধে কেৱল নিৰ্বাচনৰ বাবেহে গুজৰাটত আত্মপ্ৰকাশ কৰিছে কেজৰিৱালৰ আপে জেপি নড্ডাই সমালোচনা কৰিলে কংগ্ৰেছকো সেয়া আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ ক'ব বিচাৰিছে অসমত সকলোতকৈ বেছি চাহৰ উৎপাদন হয় আৰু গুজৰাটত গাখীৰ উৎপাদন হয় আৰু গাখীৰ আৰু চাহপাত মিলি হয় গাখীৰ চাহ আৰু গাখীৰ চাহেই হ'ল নৰেন্দ্ৰ মোদী তেওঁ এক সংযোগ স্থাপন কৰিব বিচাৰিছে কিন্তু তেওঁৰ জনসভাত যথেষ্ট লোকৰ সমাগম হোৱা দেখা পোৱা গৈছে গুজৰাটত কি হ'ব
আপৰ কেনেদৰে আপৰ আত্মপ্ৰকাশে কেনেদৰে প্ৰভাৱিত কৰিব গুজৰাটৰ নিৰ্বাচন আমি কথা পাতিম আমাৰ সৈতে সংযুক্ত হৈছে জয়ন্ত গোস্বামী বিজেপিৰ মুখপাত্ৰ আমাৰ সৈতে সংযুক্ত হৈ আছে ষ্টুডিঅ'ত আম আদমি পাৰ্টিৰ মুখপাত্ৰ দীপাংকৰ কলিতা আমাৰ সৈতে সংযুক্ত হ'ব আহমেদাবাদৰ পৰা জ্যেষ্ঠ সাংবাদিক নীৰৱ যোশী আমাৰ সৈতে সংযুক্ত হৈ আছে আহমেদাবাদৰ পৰা চিৰাগ জ্যোতি বৰা এগৰাকী প্ৰবাসী অসমীয়া আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে নিউজ 18ৰ মোৰ সতীৰ্থ দীপিকা খুমন আহমেদাবাদৰ মোৰ সতীৰ্থ সাংবাদিক দীপিকা খুমন দীপিকা জি आप सुन पा रहे हैं मुझे दीपिका जी দীপিকাৰ সৈতে মোৰ সংযোগ বিচ্ছিন্ন হৈছে মই পুনে পুনে আপৰ মুখপাত্ৰ দীপাংকৰ কলিতা আপোনাৰ ওচৰলৈ যাব বিচাৰিম আপে দাবী কৰি আছে গুজৰাটত এবাৰ অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে চৰকাৰ গঠন কৰিব এই দাবীৰ পোনপ্ৰথমে সেই দাবীৰ মোক অকমান ভিত্তি বা দাবীৰ এক তথ্য দাবীৰ এক যুক্তিসংগত বিশ্লেষণ আপুনি দিয়কচোন হয় আপুনি ইতিমধ্যে ক'লেই যে ৰাজনৈতিকভাৱে গুজৰাট ৰাজ্যখন কিমান গুৰুত্বপূৰ্ণ এই প্ৰধানমন্ত্ৰী বা দেশৰ গৃহমন্ত্ৰীৰ নিজৰ ৰাজ্য দেশৰ প্ৰথমগৰাকী অকংগ্ৰেছী প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই এই গুজৰাটৰ পৰাই আছিলে গতিকে গুজৰাটত নিশ্চিতভাৱে ৰাজনৈতিক গুৰুত্ব আছে কিন্তু কথাটো হ'ল যে প্ৰায় ৩২ বছৰ ধৰি গুজৰাটত দুটা দলৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা হৈ আছে ট্ৰায়েংগুলাৰ ফাইট গুজৰাটৰ জনসাধাৰণে শেষবাৰৰ কাৰণে 1990 চনৰ বিধানসভা নিৰ্বাচনত দেখিছিল য'ত কংগ্ৰেছ বিজেপি আৰু জনতা দলৰ মাজত ফাইট হৈছিল জনতা দলৰ সিমন ভাই পেটেল মুখ্যমন্ত্ৰী হৈছিল তাৰ পিছৰ পৰা 94ৰ পৰা ক্ৰমাগতভাৱে গুজৰাটৰ জনসাধাৰণে মাত্ৰ দুটাই দল দেখিছে কংগ্ৰেছ আৰু বিজেপি মাজত 97 চনত আপোনাৰ শংকৰ সেন বাঘেলাই বিজেপিৰ পৰা ভাঙি গৈ 46 জন বিধায়ক লৈ তেওঁ চৰকাৰ কৰিছিল সেইখিনি তথ্য আছে সেইখিনি হয় গুগলতো ঠিক আছে উপলব্ধ এটা কথা হ'ল যে মূল কথাটো কি যোৱা যদি 2019 চনৰ লোকসভা নিৰ্বাচনতো চাই 26খন আসনৰ 26খনতে বিজেপি জয় হৈছে তাৰ মূল কাৰণটো হ'ল যে জনসাধাৰণে বিকল্প বিচাৰিছিলে কিন্তু কংগ্ৰেছক ভোট দিবলৈ বিচৰা নাছিলে দেশৰ প্ৰায় 200খন ৰাজ্য 200খন আমাৰ লোকসভাৰ সিট এনেকুৱা আছে য'ত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হয় আৰু জনসাধাৰণে কোনো কাৰণত কংগ্ৰেছ দলক গ্ৰহণ কৰিব নিবিচাৰে কাৰণে নিৰুপায় হৈ ভোটটো যেহেতু দিবই লাগিব গতিকে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰে যাৰ ফলত আপুনি দেখিছে 2019 চনৰ লোকসভা নিৰ্বাচনতো এই 200খন আসন য'ত পোনপটীয়াভাৱে কংগ্ৰেছ আৰু বিজেপিৰ মাজত প্ৰতিদ্বন্দ্বিতা হয় তাত গৰিষ্ঠ সংখ্যক আসনত বিজেপি জয় হয় অৰ্থাৎ জনসাধাৰণে এটা বিকল্প বিচাৰিছে মানে তৃতীয় আপুনি ক'ব বিকল্প এটা বিচাৰিছে সেই বিকল্পটোৰ ৰূপত আজি আম আদমি পাৰ্টিয়ে গুজৰাটতেই নহয় ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তীশগড়তো বিধানসভা নিৰ্বাচন অহা বছৰৰ ডিচেম্বৰ মাহত হ'ব য'ত ইমান বছৰে প্ৰায় দশকৰ পিছত দশক কেৱল কংগ্ৰেছ আৰু বিজেপি এই দুটা দলৰ মাজত এটাক ৰাইজে নিৰ্বাচন কৰিবলগীয়া হৈছে ৰাইজ প্ৰকৃত ৰাজনৈতিক বিকল্প কংগ্ৰেছে যি খালী স্থান সৃষ্টি কৰিছে খালী স্থানত আম আদমি পাৰ্টি সোমাইছে সেইটো কথাই নহয় মূল কথাটো হ'ল যে আমি আম আদমি পাৰ্টি ৰাইজৰ মাজলৈ গৈছোঁ আমাৰ কামৰ ভিত্তিত গৈছোঁ যে আমি ৰাইজক কি কাম কৰি দিম সেইখিনি কথা আমি তেখেতসকলৰ সন্মুখত ৰাখিছোঁ যদি তেখেতসকলে বিচাৰে যে সেইখিনি কাম হ'ব লাগে বিনামূলীয়া বিদ্যুৎ পাব লাগে বিনামূলীয়া খোৱা পানী পাব লাগে ভাল শিক্ষা পাব লাগে ভাল স্বাস্থ্য ব্যৱস্থা হ'ব লাগে তেনেহ'লে তেওঁলোকে আমাক ভোট দিব আৰু যদি তেখেতসকলে এইখিনি নিবিচাৰে তেখেতসকলে ধৰ্মীয় যুদ্ধ মেৰুকৰণৰ ৰাজনীতিকেই বিচাৰিছে তেনেহ'লে আমাক ভোট নিদিলেই হ'ল আমি দ্বিতীয়বাৰৰ কাৰণে ভোট বিচাৰি নাযাম এইবাৰ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ যদি আমাক ৰাইজে সমৰ্থন কৰে আমি চৰকাৰ কৰিবলৈ সক্ষম হ'ম আমি কোৱা এটা কথা প্ৰতিশ্ৰুতি পূৰণ কৰিম আৰু যদি পালন কৰিব নোৱাৰো 5 বছৰৰ পিছত আমি ৰাইজৰ ওচৰলৈ ৰিজেক্ট কৰিব হয় সেইটোৱে আমাৰ যি এক সংসদীয় গণতন্ত্ৰ বা আমাৰ নিৰ্বাচনী গণতন্ত্ৰ সেইটোৱে নিয়ম মই দীপিকা আপোনাৰ ওচৰলৈ যাব বিচাৰিম দীপিকা आप सुन पा रहे हैं मुझे दीपिकार सहित सके संयोग विच्छिन्न होइसे हाँ दीपिका मोर सहित संयुक्त होइसे दीपिका सुन पा रहे मुझे जरा बताएं आप अहमदाबाद में रिपोर्टिंग करती है तो क्या माहौल है 1 तारीख से चुनाव है तो क्या आपको लगता है मुझे मेरा सवाल 2 है एक है आम आदमी पार्टी का जो इम्पैक्ट वो इम्पैक्ट कैसा रहेगा और शायद आपको जानकारी है असम के जो मुख्यमंत्री हिमंत बिस्वा शर्मा वो भी 2 बार जा चुके हैं गुजरात कैंपेन के लिए तो उनका प्रभाव कैसा रहेगा या लोगों को कितना पता है असम के मुख्यमंत्री के बारे में एक सवाल और कैसा रहेगा पूरा चुनाव क्या बताएंगे आप दीपिका बिल्कुल
बिल्कुल, आज के दिन सबसे महत्वपूर्ण दिन रहा। आज के दिन खासतौर पे 5 बजे जो पहला फेज है उसका जो प्रचार था जो आज थम चुका है, और आज खासतौर पे अमित शाह का जो आखिरी आज दिन था उसमें अमित शाह जी साथों साथ आदित्यनाथ जी और गोवा के मुख्यमंत्री भी आज यहाँ पे उपस्थित रहे। उन्होंने जो दिन भर स्पीच दी और उनके साथ सभा को संबोधित किया, तो कहीं ना कहीं इम्पैक्ट तो लग रही है। लेकिन इसके साथ खासतौर पे आपने इस बार महिलाओं को भी मैदान में उतारा है। आप में से खासतौर पे 5 महिला है जो खासतौर पे प्रत्याशी है, और इसी के साथ भाजपा की महिलाएं 9 महिलाएं हैं, वो भी दमदार है। और जिस तरीके से माहौल लग रहा है इस बार खासतौर पे जो पहला दपका यानी कि जो पहला फेज है उसमें खासतौर पे 89 जितनी जो सीटें हैं वहां पे 19 जिला में ये मतदान होने वाला है। 1 दिसंबर को जिस तरीके से मतदान होगा, और इसी के साथ यहाँ पे जो माहौल दिख रहा है, मेरे पीछे भी आप जो आवाज सुन रहे होंगे वो केंद्रीय मंत्री स्मृति ईरानी की है। तो स्मृति ईरानी जी जो खासतौर पे कई सारी महिलाओं को प्रोत्साहित करती हुई नजर आ रही है। 2 दिन से उनका जो दौरा है वो चल रहा है। आपने आसाम के मुख्यमंत्री की बात की तो उनकी भी जो दौरा रहा, उनकी भी जो रैलियां रही वो भी काफी दमदार रही गुजरात में। और गुजरात में खासतौर पे जो हवा है इस बार जो रुख है वो बदलती हुई कहीं ना कहीं पे नजर आ रही, क्योंकि मोरबी हत्याकांड उसको बताया गया है। मोरबी की जो घटना बनी वो भी कई सारी बातें लेकर यहाँ पे असरदार रही है, और वो खासतौर पे चुनाव से 1 महीने पहले हुई। तो ये सारी घटनाएं बहुत ही खास रहेगी इस बार चुनाव के लिए। जी बहुत बहुत शुक्रिया। मैं फिर आपके पास जाऊंगा। मोरबी का जो घटना है वो भी इस चुनाव का एक मुद्दा है। कांग्रेस का क्या है स्थिति वो भी आपसे पूछेंगे। मैं फिर आपके पास जाऊंगा। स्टूडियोत उपस्थित আছে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী। গোস্বামী ডাঙৰীয়া, মই কৈছোঁ 1996 চনৰ পৰা বিজেপিয়ে গুজৰাট শাসন কৰি আছে। আমাৰ যি সতীৰ্থ তেওঁ ক'লে কি মোৰবি এটা ইস্যু হিচাপে আত্মপ্ৰকাশ কৰিছে এইবাৰ ইলেকশ্যনত। আমি দেখা পালোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও যথেষ্ট তাত ইলেকশ্যনৰ নিৰ্বাচনী প্ৰচাৰতে অংশগ্ৰহণ কৰিলে, আৰু তেওঁৰ এটা ক্ৰেজ আছে। তেওঁৰ যিসমূহ ফেন সেইসমূহ ফেন গুজৰাটত দেখা পোৱা গ'ল। বহুতে ক'ব খোজে এক প্ৰকাৰ তেওঁ এক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এজন নেতা হিচাপে আত্মপ্ৰকাশ কৰিছে বিজেপিৰ কাৰণে, সেয়া অন্য এটা বিষয়। কিন্তু আপুনি যদি প্ৰাথমিকভাৱে প্ৰথম যদি প্ৰতিক্ৰিয়া আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি কি ক'ব বিচাৰিব এই নিৰ্বাচনটোৰ কথা? আপৰ আত্মপ্ৰকাশ ঘটিছে, কংগ্ৰেছে কিন্তু বৰ বেছি গুৰুত্ব দিয়া নাই। কংগ্ৰেছ ব্যস্ত আছে তেওঁলোকৰ ভাৰত জোড়ো যাত্ৰাক লৈ। 182খন আসনৰ ভিতৰত মুঠ ভোটাৰ সংখ্যা প্ৰায় 5 লাখ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা গুজৰাটত যোৱা সময়ছোৱাত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি ভাইব্ৰেণ্ট গুজৰাটৰ যি প্ৰতিষ্ঠা হৈছে, এই প্ৰতিষ্ঠাৰ কাৰণে আজি গুজৰাটৰ জনসাধাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি এইবাৰ ভাৰতীয় জনতা পাৰ্টিক বিপুল হাৰত ভোটদান কৰিব। মূল কথাটো যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে 2000 চনৰ পূৰ্বে ভাৰতবৰ্ষৰ টোটেল GDPত গুজৰাটৰ কণ্ট্ৰিবিউশ্যন আছিলে 4 to 5%, কিন্তু বৰ্তমান 7 to 8%। গতিকে এই সময়ছোৱাত তাৰ বৃদ্ধি হ'ল। আপুনি যদি চাই যে যোৱা 2000 চনৰ পূৰ্বে গুজৰাটৰ এক্সপৰ্ট আছিলে 10%, মানে মুঠ ভাৰতবৰ্ষৰ যি ৰপ্তানি বিদেশলৈ ৰপ্তানি তাৰ পৰিসংখ্যা আছিলে 10%, ভাৰতৰ মূল ৰপ্তানি 10%। আৰু কিন্তু বৰ্তমান তাৰ সংখ্যা বাঢ়ি তাৰ পাৰ্চেণ্টেজ বাঢ়ি 22ৰ পৰা 25% বৃদ্ধি পালে। আপুনি যদি এটা কথা চাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা সময়ছোৱাত 2004 চনত এখন স্পেচিয়েল ইণ্ডাষ্ট্ৰিয়েল জোন এক্ট 2004 এই আনাৰ পিছতে গুজৰাটত ইণ্ডাষ্ট্ৰিয়েলিষ্টসকলক এক সুন্দৰভাৱে ৰেড কাৰ্পেট পাৰি দিয়া হ'ল, যাৰ ফলত নেনৰ প্ৰজেক্টকে আদি কৰি বিভিন্ন ধৰণে গুজৰাটত এক নতুন উৎপাদনক্ষম কৰিলে। আৰু একে সময়তে আপুনি যদি চাই যে 2000 চনৰ পূৰ্বে গুজৰাটে কাৰেণ্ট কিনিবলগীয়া আছিল, ডেফিচিট আছিলে। 2012 চনত তেওঁলোকে ছাপ্লায়াৰ হ'ল, বিদ্যুৎ ছাপ্লায়াৰ হ'ল। আপুনি যদি চাই যে গুজৰাট আজি গাখীৰৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰতে আটাইতকৈ সৰ্বশ্ৰেষ্ঠ উৎপাদনকাম ৰাজ্য অঞ্চল। গতিকে এই ধৰণে যি যোৱা সময়ছোৱাত যি ভাইব্ৰেণ্ট গুজৰাট, এই কাৰণে আজি গুজৰাটীসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বক আস্থা আৰু বিশ্বাস ৰাখিছে, যাৰ কাৰণে এইবাৰ আমি নিশ্চিতভাৱে প্ৰায় 130ৰ পৰা 150খন আমি আসন দখল কৰিবলৈ এইবাৰ সক্ষম হ'ম। আৰু সৰ্বগ্ৰাহী সৰ্বস্তৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টিক গুজৰাটৰ জনসাধাৰণে আশীৰ্বাদ প্ৰদান কৰিব। গুজৰাট আপুনি যিখিনি কথা কৈছে, গুজৰাট অৰ্থনৈতিকভাৱে যথেষ্ট অগ্ৰসৰ দেশৰ অৰ্থনীতিৰ বুজন এক অংশ গুজৰাটৰ পৰা আহে। গুজৰাটৰ লোকসকল
হিষ্টৰিকেলি তেওঁলোক অন্টাৰপ্ৰিনৰ, তেওঁলোকে বিদেশতো যদি কিবা ব্যৱসায় কৰে তেওঁলোক সফল ব্যৱসায় হিচাপে পৰিগণিত হয়। গুজৰাটৰ যিখিনি উন্নয়নৰ কথা ক'লে সেই উন্নয়নখিনি বিজেপি শাসিত অন্য ৰাজ্যত হোৱাটো সকলোৱে কাম্য, অসমতো যাতে সেই উন্নয়ন হওক। মই চিৰাগ জ্যোতি বৰা আমাৰ সৈতে সংযুক্ত হৈ আছে আহমেদাবাদৰ পৰা। বৰা ডাঙৰীয়া শুনা পাইছে আপুনি? আপুনি জুমত আমাৰ সৈতে সংযুক্ত হৈ আছে আহমেদাবাদৰ পৰা। আপোনাৰ পিতৃ 1963 চনতে আহমেদাবাদলৈ গৈছিল। আপুনি চাগৈ আহমেদাবাদত বা গুজৰাটত নিগাজীকৈ থাকিবলৈ লোৱা আপোনাৰ পিতৃ হৈছে প্ৰথমটো অসমীয়া পৰিয়াল বা পিতৃয়ে প্ৰথমজন অসমীয়া ব্যক্তি। আপুনি গুজৰাটত থাকে, গুজৰাটৰ নিবাসী। আপুনি বিজেপিৰ এজন সদস্য গুজৰাটত বা বিজেপিৰ যি অন্য ভাষী চেল আছে সেই চলত কৰ্মৰত। কিন্তু আপোনাক মই এজন প্ৰবাসী অসমীয়া হিচাপে সুধিব বিচাৰিছোঁ, গুজৰাটৰ যি উন্নয়ন আপুনি পৰিলক্ষিত কৰিছে অভাৰ দ্য ইয়াৰ্ছ জন্মৰ পৰা, সেই উন্নয়নক অসমৰ উন্নয়নৰ সৈতে কেনেকৈ তুলনা কৰে? যোৱা 29-30 বছৰে গুজৰাটত বিজেপি চৰকাৰ, অসমত যোৱা 5-6 বছৰে বিজেপি চৰকাৰ। গতিকে সেই উন্নয়নত কেনেদৰে বিশ্লেষণ কৰে আপুনি? আমি যে গুজৰাটত থাকি এনেকে লাগে যেন গাখীৰত চেনি মিক্স কৰাকে লাগে। আমাৰ ইয়াত একো প্ৰব্লেম নাই। ইয়াত গুজৰাটে সবকে এণ্টাৰপ্ৰিনাৰশ্বিপ দিয়ে। একো সমস্যা নাই, সবকে এণ্টাৰপ্ৰিনাৰশ্বিপ দিয়ে। মোক অলপ বুজাই কওক, এটা ব্যৱসায় যদি কোনোবা এজন সাধাৰণ ব্যক্তি আৰম্ভ কৰিব বিচাৰে গুজৰাটে তেওঁক কেনেকৈ সহায় কৰে? বাকী উন্নয়ন কেনেকুৱা গুজৰাটৰ? আহমেদাবাদৰ উন্নয়ন কেনেকুৱা? গুজৰাট গভৰ্ণমেণ্টে ইমান লোন স্কিম দিয়া আছে। এতিয়া গুজৰাটে আয়ুষ্মান কাৰ্ড বনাইছে যে 5 লাখ টকাৰ ফ্ৰী মেডিকেল চব দিয়ে। হয়, এইখিনি কাম কৰে। বাকী আপুনি অসমলৈ গৈ থাকে, অসম আৰু গুজৰাটৰ যি এক কম্পেৰিজন সেইটো কেনেদৰে বিশ্লেষণ কৰে? অসম আৰু গুজৰাটৰ তুলনাত অসমৰ আৰু কি কি কৰিব লাগে বুলি আপুনি ভাবে? অসমৰ হিচাপেতো অসমত যথেষ্ট ভাল হৈছে। এতিয়া আমাৰ হেমন্ত মামা, আমি মামাই কওঁ হেমন্ত বিশ্ব শৰ্মাক, সিহঁতেতো 5 বছৰত ইমান ডেভেলপমেণ্ট কৰিছে অসমত। তেনেকে আমাৰ গুজৰাটতো সদায় অভাৰব্ৰিজ বনি আছে, নতুন অভাৰব্ৰিজ বনি আছে, ডাঙৰ ইনভেষ্টমেণ্ট হৈ আছে, ফৰেন কাণ্ট্ৰিজৰ মানুহবিলাকে ইনভেষ্ট কৰি আছে। হয়, বুজিলোঁ। আপুনি মামা বুলি সম্বোধন কৰিছে অসমৰ ক্ষমা কৰিব, অসমৰ মুখ্যমন্ত্ৰীগৰাকী। অসমৰ মুখ্যমন্ত্ৰীগৰাকী যেতিয়া গুজৰাট গৈছিলে যথেষ্ট ভাগিন ওলাই আহিছিল নে? কিমান ভাগিন ওলাই আহিছিল আপোনাৰ নজৰত? গুজৰাটত কিমান ভাগিন আছে? আমিতো প্ৰথমবাৰ মই এয়াৰপৰ্টত যেতিয়া ৰিচিভ কৰিছো তেতিয়া নিজে হেমন্ত শৰ্মাই নিজে কৈছিলে যে মই ডেফিনেটলি আমাৰ অসমীয়া মানুহ তোমালোকক আকৌ এবাৰ মিলিম। তেনেকে মামাই আকৌ মিলিলে আমাৰ লগত। হয়, ভাগিনৰো গুজৰাটতো ভাগিন হিমন্ত বিশ্ব শৰ্মাৰ ভাগিন আছে, তেওঁ ক'ব বিচাৰিছে। মই নীৰৱ आपके पास जाना चाहूँगा। अब बताएं क्या माहौल है, कैसा है? आम आदमी पार्टी का जो इम्पैक्ट है कैसा रहेगा, कांग्रेस का कैसा रहेगा, जरा बताएं आप नीरव। जी, अभी जिस तरह से माहौल बन रहा है वैसे पहले से ही ऐसा कहा जाता है कि गुजरात में थर्ड फ्रंट का इतना प्रभाव नहीं रहता। पहले भी ऐसा प्रयोग अनेकों बार हुआ है। खास करके आपको बता दें कि 2017 में भी जब फॉर्मर सीएम केशुभाई पटेल ने भी गुजरात परिवर्तन पार्टी करके शुरू किया था और उन्होंने चुनाव में अपना पहचान और उनका बहुत अच्छा होल्ड था पाटीदार कम्युनिटी पर, फिर भी कुछ अच्छा परफॉर्मेंस नहीं कर पा रहे थे। हालांकि 2022 का जो अभी आप पार्टी का प्रवेश जो है 1 साल से 1.5 साल से वो कुछ अलग अंदाज से हुआ। कोरोना का असर भी था, लोग भी नाराज चल रहे थे और जिस तरीके से 1 साल पहले भारतीय जनता पार्टी की पूरी सरकार गुजरात में बदल दी गई, विजय रूपाणी जी को बदल दिया गया और पूरा गुजरात कैबिनेट को चेंज कर दिया गया। उससे ऐसा लग रहा है कि कुछ जगह पे आप पार्टी के जो कैंडिडेट है वो कुछ चुनाव का रिजल्ट भाजपा और कांग्रेस के बीच में बिगाड़ सकते हैं और कुछ पाटीदार या कुछ जो युवा नेता है उनकी भी एक नई बिगिनिंग आप पार्टी के द्वारा हो सकती है। कुछ सीटें आप पार्टी ले आ सकती है। अभी 89 सीट का प्रथम चरण का चुनाव 1 दिसंबर को हो रहा है, तो 89 सीट ज्यादातर सौराष्ट्र और सूरत है। तो आप देख सकते हो कि वहां पे आप पार्टी कुछ अपना ओपनिंग कर सकते हैं। लेकिन जो आपके नेता नीरव जैसे आपके नेता देखा जा रहा है, आपके नेता क्लेम कर रहे हैं, आम आदमी पार्टी के नेता क्लेम कर रहे हैं कि सरकार बना लेंगे, वो कितना संभव है? वो क्लेम, उस क्लेम को आप कैसे देखते हैं? कितना बेस है उस क्लेम में? देखिए, गुजरात में आप पार्टी का जो प्रवेश है वो
बहुत लेट हुआ है, 1.5 साल से ईसुदान गढ़वी भी लास्ट ईयर ही ज्वाइन हुए। तो ये ऐसी बात बताना, मैं खुद अहमदाबाद और कुछ और उत्तर गुजरात और सब जगह देखा है, आप पार्टी का सोशल मीडिया में ज्यादा प्रचार है और खास करके संगठन का इतना बड़ा व्याप नहीं है, और सरकार नहीं आएगी, आप पार्टी की आएगी, ऐसे सब बातें को कुछ मैं खुले तौर पे बोलता हूँ कि ये 20-25 सीट भी नहीं ले आएगी। 20-25 सीट भी नहीं, 20-25 तक सीमित रहेंगे। लेकिन कांग्रेस का रोल आप क्या मानते हैं? बताया गया है कि गुजरात में हमेशा जो होता है कॉन्टेस्ट होता है वो बाइपोलर रहता है, कभी भी वो ट्रायंगुलर कॉन्टेस्ट होता ही नहीं है। तो इस बार क्या आपको लगता है कांग्रेस, आम आदमी पार्टी को जो वोट मिलेगा वो वोट किसके हिस्से का है? बीजेपी के हिस्से का मिलेगा या कांग्रेस के हिस्से का मिलेगा? ये कहना काफी इंटरेस्टिंग है, लेकिन कुछ पॉलिटिकल पंडित से मेरी बात हुई, वो बोलते कि पहले ऐसा लग रहा था कि कांग्रेस के जो नारा चल रहे हैं वोटर्स, वो हो सकता है कि या कांग्रेस से जो लोग विमुख हो गए हैं वो आम आदमी पार्टी के साथ जुड़ सकते हैं या उनको चॉइस कर सकते हैं। लेकिन अभी ऐसा देखा जा रहा है कि कुछ बीजेपी से भी जो असंतुष्ट है या बीजेपी के कुछ बीजेपी के परफॉर्मेंस से या बीजेपी के कुछ नेता लोग या उनके कुछ समर्थक हैं, वो भी आप पार्टी को समर्थन या उनको वोटिंग कर सकते हैं। तो ये देखना काफी इंटरेस्टिंग रहेगा। हो सकता है कि इस बार बीजेपी को कुछ नुकसान हो, ऐसा भी एक पॉलिटिकल पंडित का कहना है। बता रहे हैं नीरव, मैं फिर आपके पास आऊँगा। मैं दीपंकर আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি কৈছে দিল্লীৰ মডেল, যি দিল্লীৰ মডেল, সেই দিল্লীৰ মডেল গুজৰাটত প্ৰৱৰ্তন কৰিব যদিহে চৰকাৰ বনায় আম আদমি পাৰ্টিয়ে, আৰু যি এক পোলাৰাইজেশ্যনৰ ৰাজনীতি, সেই ৰাজনীতিৰ পৰা বিৰত আছে আম আদমি পাৰ্টি। কিন্তু মই এই শ্ব'টোৰ যেতিয়া পৰিকল্পনা কৰি আছিলোঁ তেতিয়া বিভিন্ন সংবাদ মাধ্যমত দেখিছোঁ বা বহুত ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰিছে অৰবিন্দ কেজৰিৱালে কিন্তু এক প্ৰ হিন্দুত্বৰ এক ভূমিকাই পালন কৰিছে। উদাহৰণস্বৰূপে তেওঁ কিছুদিনৰ আগতে কৈছিলে এই যি কাৰেঞ্চি নোট, সেই কাৰেঞ্চি নোটত লক্ষ্মী আৰু গণেশৰ ফটো দিব লাগে, বা গুজৰাটত যেনেকৈ তেওঁ সৰব হ'ব লাগিছিল, ৰেপ কনভিক্ট কেইজনক যেতিয়া মুকলি কৰি দিয়া হৈছিলে তেতিয়া তেওঁ সেই ধৰণে সৰব হোৱা নাছিলে। গতিকে এক প্ৰকাৰ তেওঁ এটা অল্টাৰনেট হিন্দুত্ব কাৰ্ডেই খেলিছে, আৰু তেওঁ বিজেপিৰ যি ভোট বেংক, সেই ভোট বেংকেই খোৱাৰ এক পৰিকল্পনা আম আদমি পাৰ্টিৰ। গতিকে আপুনি কেনেদৰে বিশ্লেষণ কৰে বিজেপিৰ এই ষ্ট্ৰেটেজিক? নহয় চাওক, আজিৰ তাৰিখত আমি খবৰ পাইছোঁ গ্ৰাউণ্ডত যে আপুনি আজি গুজৰাটত বিচাৰিলেও কংগ্ৰেছক ভোট দিয়া মানুহ এজনো মানুহে মুখ খুলি আপোনাক নকৰে যে আমি কংগ্ৰেছক ভোট দিম। এইটো একেবাৰে স্পষ্ট হৈ আছে। আপুনি চাই যদি 1994 চনৰ পৰা আজি 2022 চনলৈকে ৰিজাল্ট চাই, ভাৰতীয় জনতা পাৰ্টীয়ে এট বেষ্ট গোধাৰাৰ পিছত 125টা ছিট পাইছিল, হায়েষ্ট 125। 182ৰ পৰা যদি 125 মাইনাছ কৰে 57টা ছিট ভাৰতীয় জনতা পাৰ্টীয়ে জিকা নাছিল কেতিয়াও। গতিকে এইটো কথা স্পষ্ট হৈ আছে, কংগ্ৰেছক যিহেতু ভোট দিয়া মানুহ নাই, গতিকে আমাৰ গুজৰাটত থকা সন্মানীয় ব্যক্তিগৰাকীয়ে যিটো কথা কৈছে যে 20-25ৰ ভিতৰত আম আদমি পাৰ্টি সীমাবদ্ধ হৈ যাব, এই কথাটো মই প্ৰথম কথাতেই এই কথাটো তেখেতৰ কথাটো মানিবলৈ মই কিছু অপ্ৰস্তুত হৈছোঁ। কাৰণ স্পষ্ট হৈ আছে যে তাত আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া যিবিলাক অপিনিয়ন পোল বা যিবিলাক দেখা গৈছে যে কংগ্ৰেছৰ ভোট শ্বেয়াৰটো 25% বা তাতকৈ অধিক দেখাই আছে, মই কৈছোঁ 1 তাৰিখৰ আগমুহূৰ্তত, বিশেষকৈ কাইলৈ 30 নৱেম্বৰ, কালি ৰাতিৰ ভিতৰতে গোটেই বিজেপি বিৰোধী ভোটখিনি কনচলিডেট হ'ব, আম আদমি পাৰ্টিৰ জাৰুৰ ছবিৰ পক্ষত কনচলিডেট হ'ব, কংগ্ৰেছৰ ভোট শ্বেয়াৰ 5%ৰ তললৈকে নামি আহিব, আৰু এই ভোটখিনি যিখিনি আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ ভোট শ্বেয়াৰ দেখুওৱা হৈছে, এই ভোটখিনি সম্পূৰ্ণৰূপে জাৰুৰ ছবিত পৰি যাব। কাৰণ যিখিনি মানুহে বিজেপিৰ বিৰুদ্ধে বিচাৰিছে তেওঁলোকে এটা কথাত স্পষ্ট হ'ব যে আমি যদি জয় হ'ব লাগে ভোটখিনি এটা জেগাত দিব লাগিব, কোনটো পাৰ্টিৰ জয়ৰ সম্ভাৱনা আছে এই কথাটো প্ৰতিজন মানুহে বিচাৰ কৰি চাব। আৰু সেইকাৰণে আমি নিশ্চিত কাইলৈৰ ভিতৰত এই গোটেই কনচলিডেশ্যনটো অপজিশ্যনৰ যিটো কনচলিডেশ্যন এইটো হৈ যাব। আৰু লগতে মই আমাৰ এটা কথাত যে গুজৰাটৰ যিটো বিকাশৰ কথা কৈছে, গুজৰাট দুখন গুজৰাট আছে, এখন যি ডাঙৰ ডাঙৰ মহানগৰৰ গুজৰাট আৰু এখন গাঁৱৰ গুজৰাট। আজিও আপুনি জানিব গুজৰাটৰ কৃষকে ৰাতি খেতি কৰিবলৈ যায়। কাৰণ কি কাৰণে ৰাতি খেতি কৰিবলৈ যায়? তাত যিটো জলসিঞ্চনৰ যিটো বিদ্যুৎ সেইটো ৰাতিৰ ভাগতহে দিয়া হয়। ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজাৰ ভিতৰত বিদ্যুৎটো পাবলৈ নাই, তাৰ কাৰণে খেতিয়কে জলসিঞ্চনৰ কাৰণে ৰাতি, অৰ্থাৎ খেতিয়কে ৰাতিও শুবলৈ শান্তি নাপায়, তেনেকুৱা এটা পৰ্যায়। আৰু কৰোনা মহামাৰীৰ সময়ত যিটো দেখা গৈছিল বিশেষকৈ গুজৰাটৰ গ্ৰামাঞ্চলত স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে যে এই গুজৰাট মডেলটো যে ভুৱা, স্বাস্থ্যসেৱা যে প্ৰকৃততে কোনো নাই, এই কথাটো
এই কৰোণা মহামাৰীৰ পেণ্ডেমিকৰ সময়ত এই কথাটো স্পষ্ট হৈ পৰিছে গুজৰাট মডেল মানে গুজৰাট বিৰতি মডেল ল'ব বুলি লাগিব। যিটো কথা কয় গুজৰাট দুখন গুজৰাট আছে এখন সুৰাট আহমেদাবাদ গান্ধীনগৰৰ গুজৰাট এখন হ'ল গাঁৱৰ গুজৰাট এই গাঁৱৰ গুজৰাটখনৰ যিটো পৰিস্থিতি সেই পৰিস্থিতি কিন্তু ভাৰতৰ অন্য ৰাজ্যসমূহতকৈও বহুত পিছপৰা হয়। সেইকাৰণে গুজৰাট মডেলটো আমি বিশ্বাস নকৰোঁ আৰু এই কথাটো স্পষ্টকৈ ক'ব বিচাৰিছোঁ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তনটো অনুভূত হৈছে তাৰ গ্ৰাউণ্ডত এইটো অনুভূত হৈছে। দেখা পোৱা গৈছে হয় আপোনালোকে ক'ব বিচাৰে গুজৰাট মডেলটো ভুৱা ভাৰতীয় জনতা পাৰ্টিয়ে ক'ব বিচাৰে দিল্লী মডেলটো ভুৱা মই জয়ন্ত গোস্বামী আপোনাৰ ওচৰলৈ আহিম কিন্তু মই এটা বিৰতি ল'ব লাগিব গুজৰাটৰ যি নিৰ্বাচন সেই নিৰ্বাচন যথেষ্ট ইণ্টাৰেষ্টিং হৈ গৈছে মই দীপাংকৰে যিখিনি অসমীয়াত ক'লে সেইখিনি কথা মই হিন্দীত जो मेरे पैनलिस्ट अहमदाबाद में बैठे हुए हैं यहाँ पे जो बोला गया है आपके स्पोक्स पर्सन ने जो बोला मैं हिंदी में ट्रांसलेट कर दूंगा उसके बाद उनकी जो प्रतिक्रिया है मैं लूँगा लेकिन मैं এটা ল'ব লাগিব বিৰতি मैं ब्रेक में जाऊँगा ब्रेक के बाद मैं डायरेक्ट बीजेपी के जो स्पोक्स पर्सन उनके पास आऊँगा और जानना चाहेंगे